আৰু সদৌ অসম মায়ামায়া সাংস্কৃতিক সমাজে বিভিন্ন সময়ত কেৱল মাথো আধ্যাত্মিকতা এই চেতনাৰ মাজতে আবদ্ধ নাথাকি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ উঠি অহা প্ৰজন্মক কিদৰে সাংস্কৃতিকভাৱে আগবঢ়াই লৈ যাব পাৰি এই উদ্যোগ আমি পূৰ্বৰ পৰাই লৈ আহিছোঁ আৰু ভৱিষ্যতেও আমি লৈ যাম। আমি ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন সময়ত আমি গায়ন বায়নৰ প্ৰতিযোগিতা, বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান আৰু সংগীত প্ৰশিক্ষণ, লগতে নৃত্য প্ৰশিক্ষণ, ভাওনা, নৃত্য, গান আদি এই গোটেই সমগ্ৰ মানে কালচাৰটো আমি তাৰমানে জীয়াই ৰাখিবলৈ আমি প্ৰয়াস কৰিছোঁ। হ'ল কি আমি যিটো অনুষ্ঠান পাতিবলৈ লৈছিলোঁ আজি সদৌ অসম গোলাঘাট জিলা মায়ামায়া সাংস্কৃতিক সমাজৰ আৰু জোনাক সত্ৰীয়া কৃষ্টি বিভাগ কেন্দ্ৰ উদ্যোগৰ যিটো সৃষ্টিশীলতা পৰ্যায়ে পাতিছিলোঁ এই শিল্পী দিৱসৰ দিনা আমি অৰ্থাৎ আহি আজি আমি শেষ মুহূৰ্ত পালোহি। কাকডোঙা মৌজাৰ মাজুচি কৈৱৰ্তগাৰ ৰঙমঞ্চত আজি এদিনীয়া কাৰ্যসূচীয়ে সৃষ্টিশীল নৃত্য শিল্পী দিৱসৰ সংগতি ৰাখি পালন কৰা হয়। আমাৰ মায়ামায়া সাংস্কৃতিক সমাজে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান পাতি আহিছোঁ। কাকডোঙা মৌজাৰ মাজুচি কৈৱৰ্তগাৰ ৰঙমঞ্চত আজি এদিনীয়া কাৰ্যসূচীয়ে সৃষ্টিশীল নৃত্য শিল্পী দিৱসৰ সংগতি ৰাখি পালন কৰা হয়। আমাৰ মায়ামায়া সাংস্কৃতিক সমাজে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান পাতি